চৰাইদেউ সোণাৰী সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰীত সংযুক্ত বড়ো গণমঞ্চ চৰাইদেউ জিলা সমিতি আৰু ৰাইজৰ সহযোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বড়ো গাঁওসমূহ সম্পূৰ্ণ চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰি বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বড়োসকলক পাহাৰীয়া জনজাতি প্ৰদান কৰা বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়া অসম টেট আৰু কেন্দ্ৰীয় টেট উত্তীৰ্ণ হোৱা বিটিআৰৰ বাহিৰৰ বড়ো যুৱক যুৱতীৰ বাবে সুকীয়া নিযুক্তি প্ৰদান আৰু বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা আৰু বড়ো ৰেজিমেণ্ট গঠন কৰি বড়ো যুৱকসকলক নিযুক্তি প্ৰদান কৰা আদি কেইবাটাও দাবী ৰূপায়ণ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট এক্সক্লুচিভ নিউজ অসম। আমি ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলাত আমি আজি দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট অনুষ্ঠিত কৰিছোঁ। তো আমাৰ দাবীটো হ'ল কি, সকলোৱে জানে যে 2020 চনৰ যি 27 জানুৱাৰী তাৰিখে এটা ঐতিহাসিক তৃতীয় বড়ো শান্তি চুক্তি হ'ল আৰু তৃতীয় শান্তি চুক্তিৰ 5.1 ক্ল'জ মতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাক গঠন কৰি দিয়া হ'ল। এই বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ আজিলৈকে আমাৰ যিবোৰ গাঁওসমূহ চিনাক্তকৰণ কৰিবলৈ কৰা নহ'ল, ভোটাৰ তালিকা প্ৰস্তুত নহ'ল, ইলেকশ্যন পতা নহ'ল। তাৰ দাবীতে আমি অতি সোনকালে যাতে তেওঁলোকে বড়ো গাঁওসমূহ চিনাক্তকৰণ কৰি ভোটাৰ তালিকা প্ৰস্তুত কৰি অতি সোনকালে ইলেকশ্যন কৰে, তাৰ দাবী জনাই আমি দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট গ্ৰহণ কৰিছোঁ। লগে লগে আৰু যে যিটো নেকি এটা ডাঙৰ আমাৰ কাউন্সিল, সেই কাউন্সিলৰ পুঁজিটো বৃদ্ধি নহ'ল, সেই পুঁজিটো বৃদ্ধি কৰিবৰ বাবে আমি দাবী জনাইছোঁ। লগে লগে আমিও আন্দোলন কৰিছোঁ, BTC-বাসীও আন্দোলন কৰিছে, কিন্তু BTC-ৰ বাবে এটা স্পেচিয়েল বিশেষ পুঁজি তেওঁলোকে প্ৰদান কৰিলে 1500 কোটি টকাৰ পেকেজ, আৰু সেই পেকেজটো আমাকো যাতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ এৰিয়াত প্ৰদান কৰিব আমি দাবী জনাইছোঁ। তাৰ লগে লগে শোণিতপুৰ জিলাত বসবাস কৰা বড়োসকল, বিশ্বনাথ জিলাত বসবাস কৰি থকা বড়োসকলে যিখিনি BTR সোমালে, বাকী ৰৈ যোৱা গাঁওসমূহ আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত সোমাবৰ কাৰণে আমি দাবী জনাইছোঁ। লগে লগে ৰাভা হাছং আৰু চাউথ কামৰূপ জিলাৰ বড়োসকল আছে, তেওঁলোকে ৰাভা হাছং কাউন্সিলত আছে, যিখিনি বাদ পৰিব সেইখিনি আমাৰ কাউন্সিলত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু চুক্তিমতে বহুত দফা আছিল, দাবী আছিল যে নাগা ৰেজিমেণ্ট যিদৰে আছে, গোৰ্খা ৰেজিমেণ্ট যিদৰে আছে, আমাৰো যে বড়ো যুৱক যুৱতীসকললৈ 10,000 বড়ো যুৱক যুৱতীসকলৰ প্ৰথমবাৰৰ বাবে আমাৰ এটা বড়ো ৰেজিমেণ্ট গঠন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যে 3টা চুক্তি হ'ল, 2টা চুক্তি স্থান পালে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলৰ সমস্যা লৈ। যে কাৰ্বি আংলং বসবাস কৰা বড়োসকলে, ডিমা হাছাওত থকা বড়োসকলে এতিয়ালৈকে ST হিলছৰ মৰ্যাদা নাপালে। 2টা চুক্তিত BTC চুক্তি আৰু শেহতীয়াভাৱে যি 2020 চনৰ 27 জানুৱাৰী তাৰিখে বড়ো চুক্তি, তৃতীয় বড়ো ঐতিহাসিক শান্তি চুক্তি হ'ল, তাতো স্থান পালে যে কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা বড়োসকলক ST হিলছৰ মৰ্যাদা প্ৰদান কৰিব লাগে, কিন্তু আজিলৈকে প্ৰদান কৰা নহ'ল। সেইবোৰ দাবীতে আমি আজি চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি দুঘণ্টীয়া গোটেই অসমত 22খন জিলাৰ য'ত য'ত আমাৰ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আছে, তাত 22খন জিলাত আমি দুঘণ্টীয়া চিট ইন ষ্ট্ৰাইক অৰ্থাৎ অৱস্থান দমন কৰি এই দাবীসমূহ আমি চৰকাৰৰ ওচৰত উত্থাপন কৰিছোঁ।